মিয়া পথাৰত গজা ঘাঁহ নহয় যে উফাৰি তোমালোকে পেলাই দিব পাৰিবা। মিয়া আকাশৰ পৰা পৰা নাই, মিয়া পাহাৰ বগাই অসমলৈ অহা নাই, মিয়া মাটি ফুটি ওলোৱা নাই। ভাৰত ভূমিৰ সৈতে মিয়াৰ যি সম্পৰ্ক, মিয়াৰ যি সম্পৃক্ততা, সেয়া ইতিহাসে সাক্ষী দিব। আজি মোৰ মানুহৰ, নিৰ্যাতিত মানুহৰ ইতিহাস যদি তোমালোকে অধ্যয়ন কৰা, তোমালোকে দেখিবা মই গৰ্বিত এজন মুছলমান, মই গৰ্বিত বাঙালী মুছলমান, যিয়ে ক'ব পাৰো মোৰ পূৰ্বপুৰুষৰ তেজ এই মাটিৰ সৈতে আছে। মোৰ পূৰ্বপুৰুষ ভাৰত ভূমিৰ বাসিন্দা, অখণ্ড ভাৰত ভূমিৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ মানুহবোৰ প্ৰব্ৰজন কৰিছিল কেৱল মাত্ৰ পেটৰ তাগিদাত। তেওঁলোকে পাহাৰ বগাই কোনোবা দেশৰ ৰজাৰ ভাবুকি পাই এই দেশলৈ অহা নাছিল। মোৰ ইতিহাস তোমালোকে কি জানা? মোৰ ইতিহাস তোমালোকে অধ্যয়ন কৰিবলৈ শিকা। কেৱল দুজনমান শ্ৰমিকক এটা অঞ্চলৰ পৰা ভাবুকি দি খেদি পঠিয়ালে মিয়া শেষ হৈ নাযায়।